নমস্কাৰ বন্ধুসকল, অসমীয়া সাধাৰণ জ্ঞানৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো টিপি দিয়ক। অসমৰ কোনখন জিলাত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ডিব্ৰুগড়। বিশ্বৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, জাগিৰোড। অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 126খন। কিমানখন ভাৰতীয় ৰাজ্যৰ সৈতে অসমৰ এক উমৈহতীয়া সীমা আছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 9খন ৰাজ্য। নিম্নলিখিত কোনখন বিশ্বৰ সৰ্বাধিক সোণ উৎপাদক দেশ? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, চীন। অসমত কিমানটা তেল শোধনাগাৰ আছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 4টা। কোনখন দেশত বিশ্বৰ সৰ্বাধিক প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ আছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰাছিয়া। নিম্নলিখিত কোনখন দেশত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বাংলাদেশ। ব্ৰহ্মপুত্ৰৰ ওপৰৰ নৰনাৰায়ণ সেতুৱে কোন দুখন জিলাক সংযোগ কৰে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বঙাইগাঁও আৰু গোৱালপাৰা। বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 11 জুলাই। পৃথিৱীৰ ভিতৰত সৰ্বাধিক কপাহ উৎপাদন কৰা দেশ কোনখন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ভাৰত। অসম বাংলাদেশ সীমান্তৰ দৈৰ্ঘ্য কিমান? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 262 কিলোমিটাৰ। অসম নিম্নলিখিত কোনটো জলবায়ু অঞ্চলত পৰে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মৌচুমী জলবায়ু। অসমৰ আটাইতকৈ ডাঙৰ তেল শোধনাগাৰ কোনটো? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ডিগবৈ। অসমৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান কোনখন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। জনসংখ্যা অনুসৰি ভাৰতত অসমৰ স্থান কিমান? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 15 নম্বৰ। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমজন অসমীয়া কোন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, তৰুণ শইকীয়া। ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 916 কিলোমিটাৰ। শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, গোৱালপাৰা।